ৰাতিপুৱা এটা বিতৰ্ক আছিল যে কলেজত প্ৰফেচাৰ বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তৃতীয় বৰ্গৰ কৰ্মচাৰী হবৰ কাৰণে PRCৰ ব্যৱস্থাটো চৰকাৰে উইথড্ৰ কৰিছে। কিছুমানে ৰাতিপুৱাই মই বাতৰি কাকতত সমালোচনা দেখা পাইছিলোঁ। মই শিক্ষামন্ত্ৰীক সুধিছিলোঁ যে আমাৰ PRCৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰা হৈছে নেকি। শিক্ষামন্ত্ৰীয়ে মোক কৈছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ে PRCৰ ব্যৱস্থাটো আইনী ব্যৱস্থা বুলি নামানে কাৰণে এই ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিছিলোঁ। কিন্তু তাৰ পৰিৱৰ্তে আমি এটা ডাঙৰ সেফগাৰ্ড দিছিলোঁ যে অসমত যদি কোনোবাই চাকৰি কৰিব খোজে তেওঁ অসমীয়া, বড়ো বা বৰাক উপত্যকাত চাকৰি কৰিব খুজিলে বঙালী, হিন্দী ভাষা জানিব লাগিব। অৰ্থাৎ লোকেল লেংগুৱেজ নাজানিলে আমাৰ অসম